গাইজ গুড মৰ্ণিং আৰু একদম আজি হৈছে 1 জানুৱাৰীৰ আজি ৰাতিপুৱা আৰু এতিয়া 9টা বাজিছে আৰু ময়ো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আজি কোৱাৰ্টাৰটোৰ পৰা আজি আৰু কালিয়ে আহিলোঁ উমৰাংচুলৈ আৰু খুব ধুনীয়াকৈ 31st আজি কালি এনজয় কৰিলোঁ বহু বছৰৰ মূৰত আজি এইবাৰ উমৰাংচুলৈ আহিলোঁ 31st খাবলৈ তো এই বছৰটো আমাক 24 চনটো আমাক সুন্দৰকৈ ভগৱানে পাৰ কৰালে আৰু গতিকে থেংক ইউ গড থেংক ইউ ইউনিভাৰ্ছ আমাক যে ইমান সুন্দৰকৈ পাৰ কৰালে এই বছৰটো আৰু এতিয়া 25 চনটো যাতে আমাৰ এইদৰে পাৰ হয় তাৰে কামনা কৰিছোঁ এতিয়া আৰু ৰাতিপুৱাই দেখিছে এয়া আৰু এইফালে মই এতিয়া খেতি দেখাওঁ আপোনালোকক আলু খেতি আলু কিমান হৈছেগৈ আৰু এইফালে পালেং এইফালে আলু খেতি দেখিছে আৰু সেইফালে ফুলকবি ৰ'বা এইফালে এয়া ফুলকবি মানে এতিয়াও লগা নাই বাৰু এয়া দেখিছে এয়া খেতি আলু এইবাৰ বোলে এওঁ কৈছে খুব বেছি ভাল হোৱা নাই কাৰণ সময়মতে এওঁ লগাব নোৱাৰিলে সেইকাৰণে আলুটো মানে একদম প্ৰপাৰ টাইমত যদি নলগায় তেতিয়া আলু খেতিটো ইমান ভাল নহয় গছবোৰ মানে খুব সুন্দৰ আৰু মানে অলপ বাঢ়িব লাগিছিলে মানে তেওঁলোকে আৰু ভালকৈ হ'ব লাগিছে বুলি আৰু এইফালে এয়া বেঙেনা এয়া দেখিছে খেতি মই নেক্সট আহোঁতে যোৱাবাৰ আহোঁতে মানে এওঁ মাটিবোৰ চব মানে হেৰি কৰি আছিলে এয়া এতিয়া পুলি হৈ গ'লে আৰু এইফালে এয়া শাক এয়া কাইলৈ কেইডালমান ছিঙি লৈ যাব লাগিব এয়া শাক এইফালে এয়া আৰু এইফালে নহৰু পিঁয়াজ এইবোৰ পিছত মোৰ তালৈ লৈ যায় আৰু এয়া নতুন বছৰ ৰাতিপুৱা গতিকে এতিয়া আজিৰ দিনটো কি কৰোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি যাম আৰু এতিয়া আজি ৰ'দটো খুব কম মানে ঠাণ্ডা লাগিছে সেইকাৰণে এওঁ একদম ধুনীয়াকৈ জুই জ্বলাই দি থৈ গৈছে আৰু এইফালে পাৰ্লি উঠিছেহে সেয়া এইটো অমিতা দেখিছে ঘৰৰ অমিতা পকা অমিতা এইটো খাব লাগিব আজি এয়া দেখিছে আৰু মানে মই এবাৰ গুৱাহাটীৰ পৰা এটা কিনিছিলোঁ মিঠা চিঠা একোৱেই নাই মানে উপায় নাই এতিয়া পেলাই দিম নে কিনি অনা বস্তু খাই আছোঁ আৰু তেনেকৈ কিন্তু এইটো খালে যে আপুনি মানে আৰু খাওঁ এনেকুৱা লাগি থাকে ইমান মিঠা মানে তো সেয়া আজি ব্লগটো চাই থাকিব যিমানখিনি পাৰোঁ মই ভিডিঅ' কৰি যাম শ্বুট কৰি যাম আৰু কালি 31st বিৰাট ভাল লাগিলে সকলোৱে ইমান ধুনীয়াকৈ নিজে গাইছে নাচিছে সঁচাকৈ বিৰাট ভাল লাগিলে আৰু আজি বহু বছৰ মূৰত এইবাৰ 31st উমৰাংচুত খাইছোঁ এনেই কি হয় এপাৰ্টমেণ্টতে থাকোঁ তাতে জইন কৰোঁ এওঁ ইয়াত আমি তাত তেনেকৈয়ে থাকোঁ তো এইবাৰহে বহু বছৰ মূৰত একেলগে 31st নিউ ইয়েৰত একেলগে আছোঁ তো সেয়াই চাই থাকিব ভিডিঅ'টো আৰু এতিয়া ৰাতিপুৱা 11টা বাজি গৈছে আৰু এতিয়া আমি ফুৰিবলৈ ওলাই আহিছোঁ ইয়াত এটা খুব সুন্দৰ কেভ আছে ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ আহিছোঁ ডিমা হাছাওৰ এটা কেভলৈ আহিছোঁ আৰু আহি পালে আপোনালোকক অকণমান মই ছাইডৰ নজাৰাটো দেখুৱাওঁ এইটো কি কেভ নামটো কি তুলাৰাম কেভ আচ্ছা আৰু সঁচাকৈ ডিমা হাছাওখন ইমান বেছি সুন্দৰ চাওকচোন ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য সেউজীয়া চাৰিওফালে সেউজীয়াই দেখিব কিমান যে সুন্দৰ চাওকচোন আৰু দেখিছে এয়া আৰু ৰাস্তাটো বনাই আছে আধালৈকে বনোৱা আছে আৰু এতিয়া ৰাস্তাটো ধুনীয়াকৈ হৈ গ'লে খুব সুন্দৰ হ'ব তুলাৰাম কেভ তুলাৰাম কেভ এইটো আমি আহি আছোঁ তুলাৰাম কেভ হা এই ভিতৰলৈ আচ্ছা যান মোবাইল ভালকৈ হ'ব দেই এইটো এইফালে ন এইফালেও যাব পাৰে এতিয়া আমি এইফালে গৈ আছোঁ লাহে যাবা দেই পাৰ্লি আজি ইয়াতে আমাৰ 1 জানুৱাৰীত ট্ৰেকিং আৰম্ভ হৈছে
আৰু এইটো গুহা দেখিছে, এইটো গুহা, এইটো হৈছে। আৰু আজি টৰ্চ লৈ পেলাই আমি যাম এতিয়া গুহাৰ ভিতৰলৈ। ফাৰ্ষ্ট টাইম দেই। আকৌ এইফালে ওলাই আহিব লাগিবনে? এইফালে ওলাই আহিব লাগিবনে? বা আচ্ছা, এয়া চাওক গুহাৰ ভিতৰত। এইফালে এইফালে দেখাওক, ভয় লাগে, ভয় লাগে, এইফালে দেখাওক। মোৰ ভয় লাগিছে যাবলৈ। বা আৰু ৰিয়েল গুহাৰ ভিতৰত আছোঁ এতিয়া, বিৰাট ভয় লাগিছে। ভিতৰলৈ যাবলৈ ভয় লাগিছে, ৰ'ব মানুহ এওঁ টৰ্চ দি দি আগুৱাই লৈ গৈছে। এজন আহা, বিৰাট বেছি ভয়ানক, মাই গড। মা নোৱাৰিলোঁ দেই যাবলৈ। এওঁ আৰু পাৰ্লি গৈ আছে, মই নোৱাৰিলোঁ। আজি মানে বন্ধ, মানে আজি লাইট দিয়া নাই। লাইট থকাহেঁতেন অকণমান যাব পাৰিলোঁ, কিন্তু একদম মানে অন্ধকাৰ আৰু এওঁ টৰ্চ লৈ আহিছে। এই বাপৰে, বহুত ভয় লাগিলে দেই। আপোনালোকে ক্ৰছ কৰি পেলাই সেইফালে গৈছেগৈ। আৰু এতিয়া আমি চালো কেভ, আৰু দেখিছে কিমান জংঘল। আৰু ডিমা হাছাওখন সঁচাকৈ খুব সেউজীয়া হয়, গছ গছনি দেখিছে কেনেকুৱা। এতিয়া আমি একেবাৰে ভিতৰলৈকে নগ'লোঁ, ভয় লাগিলে। এয়া তোমাক ভয় লাগিলে, আমাক ভয় নালাগে। পাৰ্লিয়ে ভয় কৰা নাই। দেখিছে কেনেকুৱা ধুনীয়া পাত থকা, ইয়াৰ ভিতৰত সোমাই ফটো উঠিম এতিয়া, ৰ'ব। এয়া দেখিছে বহু পুৰণি গছ। চাবা, এই চকু টকু চাবা, ঘিলা গছ। এই ধুনীয়াকৈ এইটো সেই গছজোপা, এইটো মানে সেই টিলাটোত লাগি লাগি গছ হৈছে। বা কি মানে, ইয়াতে বহি পেলাই ফটো চা। মানে এইটো গোটেই টিলাই, আৰু এইটো গোটেই কেভ মানে। আমি আহিলোঁ ট্ৰেকিং কৰি, আৰু এয়া মাই গড, বহুত বেছি ডাঙৰ কেভ হয়। বহুত ভাল লাগিলে। তো আপোনালোকক দেখুৱাই দিলোঁ কেভ, তুলাৰাম কেভ, উমৰাংচুৰ তুলাৰাম কেভ। আৰু এতিয়া ক'ত যাওঁ দেখাই দিম আপোনাক। পাই গ'লোহি আকৌ উমৰাংচুৰ গ'ল্ড ফিল্ড। আজি এতিয়া পিকনিক 1 জানুৱাৰীৰ পৰিৱেশটো অকণমান আপোনালোকক দেখুৱাই দিওঁ 365 এংগুলত। চাই লওক আপোনালোকে কি ধুনীয়া মানে দৃশ্য। 65 এংগুলত আমাৰ গ'ল্ড ফিল্ডৰ আজি পিকনিক স্পট। চাওকচোন কিমান মানুহে ভৰ্তি হৈ আছে, একদম মানুহে। চবফালে আপুনি চাব, সেইফালে মানুহ পিকনিক খোৱা, ইমান মানুহ, বাপৰে। কিবা চানা তানাও আছে। আৰু এতিয়া চানা খাই আছোঁ, ৰ'ব। এতিয়া আমি পাই গ'লোহি উমৰাং ডেম, এইটো ৰিজাৰ্ভাৰ। ইয়াতে এয়া পিকনিক খাই আছে মানুহে, এয়া আৰু চাওক এয়া নাজাৰা। আৰু সৌ দূৰণিত দেখিছেনে সূৰ্যটো অস্ত যাব হৈছে, আৰু অস্ত যোৱাৰ সময়ত তাৰ সৌন্দৰ্য আৰু দুগুণে বৃদ্ধি হয়। আৰু এইফালে পিকনিক খায়ে আছে।
ধুনীয়া হৈছে আৰু পানীৰ কালাৰটো কি ধুনীয়া কিবা মানে ডাবল কালাৰ নিচিনা হৈছে না চাওকচোন কি সুন্দৰ দৃশ্য কি দৃশ্য মিনিটত গুচি গ'ল দেখোন আৰু এতিয়া আমাৰ ডিনাৰৰ আয়োজন চলি আছে কিন্তু পূৰা ঘূৰিলোঁ আপোনালোকক দেখুৱাইছোঁ এটা গুহালৈ গ'লোঁ গুহাৰ পৰা আকৌ গ'লফিল্ড গ'লোঁ তাৰপিছত আকৌ উমৰাং ডেম গ'লোঁ তাৰপিছত বজাৰলৈ গ'লোঁ বজাৰলৈ যোৱাটো নেদেখোঁ বজাৰলৈ গৈ পেলাই আনিলোঁ মাংস আৰু এতিয়া আমাৰ ইয়াত জুই জ্বলি আছে চাব ইমান যোগাৰ ইয়াতে এটা বেঙেনা পুৰিলে তাৰপিছত ইয়াতে আমি জুইত পূৰা বহি আছোঁ এতিয়া বনাব দিয়াই নাই গোটেইখিনি তেওঁৱে বনাইছে এতিয়া বেঙেনা পুৰি লৈ গৈছে পূৰা বেঙেনা এতিয়া হেৰি আপোনালোকক দেখুওৱা নহ'ল আৰু বেঙেনাটো পুৰা সময়ত মই বেলেগ এটা কাম কৰি আছিলোঁ অলৰেডি এওঁ বেঙেনা পুৰি পেলাই এতিয়া পূৰা পিটিকা বনাই আছে আৰু এতিয়া একদম ধুনীয়াকৈ জুইৰ ওচৰত অকণমান বহিবলৈ মন গৈছে আৰু আমাৰ উমৰাংচুৰ এই মানে আমেজটো সঁচাকৈ ক'তো নাপাওঁ আমাৰ মানে এই আপোনাৰ ঠাণ্ডা দিন আহিলেই নহয় এওঁ মানে এনেকৈ আৰু জুই ধৰি দিব আৰু আমি আৰু সন্ধিয়া হ'লে বহোঁ তাৰপিছত একদম মানে মাঘৰ বিহুতহে মানে এই জুইকুৰা শেষ হয়গৈ একদম মাঘৰ বিহু উৰুকাটো মানে আমি এনেকৈ খাওঁ ভোজ ভাত মানে গোটেইখিনি মিলি এতিয়া মানুহেই নাইকিয়া মানে ফেমিলি নাইকিয়াই হ'ল বেলেগ একো নাই মাংস আৰু বেঙেনা পিটিকা আৰু বেলেগ একো নাই তাৰপিছত এতিয়া জুইত পূৰা বহি আছোঁ ৰ'ব জুইৰ আমেজ এয়া আৰু গুৱাহাটীততো আমি এনেকৈ জুই ফুৱাবলগীয়া হোৱাই নাই ঠাণ্ডা তেনেকৈ পৰাই নাই আৰু আজি বছৰ প্ৰথম দিনটো আমি এইদৰেই কটালোঁ আৰু আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰিলোঁ আজিৰ ব্লগটো ইমানতে সামৰিছোঁ নতুন এটি ব্লগত পুনৰবাৰ লগ পাম শুভৰাত্ৰি